মই আজি ৰাতিপুৱা খবৰ পাইছোঁ প্ৰায় 10:30মান বজাত আলমাৰী তলাটো মাটিত পৰি আছে আৰু মোৰ আলধৰাই কৈছে যে আপুনি তলাটো নমৰাকৈ গ'ল নেকি। মই ক'লো যে নমৰাকৈ যোৱা নাই, মই মাৰি থৈ গৈছোঁ। আৰু কালি মই নাছিলোঁ, ঢেকীয়াখোৱা বৰনামঘৰলৈ গ'লোঁ, বাহিৰে বাহিৰে আহি আউনীআটী সত্ৰ ভাওনা সমাৰোহলৈ গ'লোঁ। ৰাতি ঠিক 11:30 বজাত আহি মই শুই আছোঁ, আলধৰাই মোক লগ পোৱা নাই। আজি কৈছে, তাৰপৰা চাইছোঁ আলমাৰীত, এতিয়ালৈকে মোৰ নজৰত পৰাত সোণ আৰু ৰূপৰ অলংকাৰ আৰু পইচা এইখিনি বহুতো লৈ গৈছে। আৰু এটা বিশেষ মূল্যৱান তামৰ 2-এটা পইচাও নিছে। এনেকৈ এইখিনি নিছে, প্ৰায় 6 লাখতকৈ ওপৰ টকাৰ মানে এনেকৈ বস্তু নিছে। সত্ৰত যদি এনেকৈ এইটোৱেই হয়, ইয়াৰ আগতো মোৰ বহাটো আৰু ওচৰে পাঁজৰে আমাৰ সত্ৰৰ কেইবাখনো বহাটো মানে পইচা চুৰি হৈছে। তলা ভাঙি কব্জা উভালি পইচা চুৰি হৈ গৈছে। বিভিন্নজনৰ হৈছে 10-15 হাজাৰলৈকে চুৰি হৈছে। আৰু এইটো শেষত আলমাৰি ভাঙি মানে ধন সোণ নিয়াৰ মানে এটা উপায় অৱলম্বন কৰি ধনটো নাপালে, নাই পোৱা যদিও পালে, নোটটোহে পোৱা নাই। 50টাতকৈও অধিক ৰূপৰ টকা লৈ গৈছে। সেইটোতো নোটৰ টকাতকৈ অধিক মূল্যৱান। আৰু সোণটোতো নিছে 6 লাখতকৈ অধিক টকাৰ মূল্যৰ বস্তু চোৰা ইতিমধ্যে সত্ৰৰ পৰা লৈ গৈছে। আৰু এই সত্ৰৰ যিবিলাক সম্পদ, এইবিলাক যদি সংৰক্ষণ কৰি ৰাখিব পৰা নাযায়, ইয়াত মানুহ কেনেকৈ থাকিব, ভকত কেনেকৈ থাকিব, আৰু ভকত যদি থাকিব নোৱাৰে সত্ৰ কেনেকৈ বৰ্তি থাকিব। সত্ৰৰ অৱস্থাই যদি এইটো হয়, বাহিৰত কি অৱস্থা হ'ব।